2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত ইংলিছৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে ইন দ্য ষ্টৰী এ লেটাৰ টু গড এ বাঞ্চ অফ ক্ৰুকছ ৰেফাৰ্ছ টু ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে চিলড্ৰেন অফ দ্য ভেলী, 2 নম্বৰত আছে আদাৰ ফাৰ্মাৰ্ছ, 3 নম্বৰত আছে পোষ্ট অফিচ এমপ্লয়িজ আৰু 4 নম্বৰত আছে অল অফ দ্য এবাভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 পোষ্ট অফিচ এমপ্লয়িজ। নেক্সট প্ৰশ্নটো হৈছে দ্য ইমিডিয়েট ৰিয়েকশ্যন অফ দ্য পোষ্টমাষ্টাৰ অন সিং দ্য লেটাৰ ৱাজ ডেট হি ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে লাফড হোল হাৰ্টেডলি, 2 নম্বৰত আছে ক্ৰাইড, 3 নম্বৰত আছে ফেল্ট ছেড এবাউট হোৱাট হেপেণ্ড আৰু 4 নম্বৰত আছে গট এংগ্ৰি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 1 লাফড হোল হাৰ্টেডলি। নেক্সট প্ৰশ্নটো হৈছে ইট ৱাজ চেলিব্ৰেশ্যন অফ ছাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেংক গভৰ্ণমেণ্ট। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে অট'ক্ৰেটিক ৰেচিয়েল, 2 নম্বৰত আছে ডেম'ক্ৰেটিক নন ৰেচিয়েল, 3 নম্বৰত আছে ডেম'ক্ৰেটিক ৰেচিয়েল আৰু 4 নম্বৰত আছে মনাৰ্ক নন ৰেচিয়েল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 2 ডেম'ক্ৰেটিক নন ৰেচিয়েল। নেক্সট প্ৰশ্নটো হৈছে দ্য অপ্ৰেছড এণ্ড দ্য অপ্ৰেছাৰ ইন দ্য চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ ৰবড অফ দেয়াৰ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে মানি, 2 নম্বৰত আছে হিউমেনিটি, 3 নম্বৰত আছে পিচ, 4 নম্বৰত আছে ৱেপনছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 2 হিউমেনিটি। নেক্সট প্ৰশ্নটো হৈছে হাউ মাছ এৰিয়া অফ কুৰ্গ ইজ কভাৰ্ড বাই এভাৰগ্ৰীণ ৰেইন ফৰেষ্টছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে 10%, 2 নম্বৰত আছে 20%, 3 নম্বৰত আছে 30% আৰু 4 নম্বৰত আছে 40%। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 3 30%। নেক্সট প্ৰশ্নটো হৈছে দেয়াৰ ইজ এ ব্লেংক আইলেণ্ড অফ নিচাৰ্গাধামা নিয়াৰ কুৰ্গ হুইচ কেন বি ৰেচড থ্ৰু এ ৰপ ব্ৰিজ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে 64 একৰ, 2 নম্বৰত আছে 56 একৰ, 3 নম্বৰত আছে 46 একৰ আৰু 4 নম্বৰত আছে 85 একৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 1 64 একৰ। নেক্সট প্ৰশ্নটো হৈছে টি ৱাজ মেইনলি ড্ৰাংক ইন ইউৰোপ এজ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে মেডিচিন, 2 নম্বৰত আছে স্লিপ বেনিচিং ড্ৰিংক, 3 নম্বৰত আছে ছফ্ট ড্ৰিংক আৰু 4 নম্বৰত আছে অল দ্য এবভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 1 মেডিচিন। নেক্সট প্ৰশ্নটো হৈছে ডিউৰিং হুইচ ছিজন ইজ দ্য বেষ্ট টি প্ৰডিউচড এজ ইন দ্য চেপ্টাৰ টি ফ্ৰম আছাম। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে দ্য স্প্ৰাউটিং ছিজন, 2 নম্বৰত আছে ডিউৰিং মে' টু জুলাই, 3 নম্বৰত আছে ডিউৰিং ৰেইনি ছিজন আৰু 4 নম্বৰত আছে বথ 1 and 2। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 2 ডিউৰিং মে' টু জুলাই। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ ভেলিজ ফেভৰেট পাষ্ট টাইম। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰত আছে টু ষ্টেণ্ড এট দ্য ফ্ৰণ্ট ড'ৰৱে এণ্ড লুক ইন টু দ্য ষ্ট্ৰীট, 2 নম্বৰত আছে টু ষ্টেণ্ড এট দ্য ফ্ৰণ্ট ড'ৰৱে এণ্ড লুক এভৰি পেচেঞ্জাৰ, 3 নম্বৰত আছে টু ষ্টেণ্ড এট দ্য বেক ড'ৰৱে এণ্ড লুক এট এভৰি পেচেঞ্জাৰ আৰু 4 নম্বৰত আছে অল দ্য এবভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 1 টু ষ্টেণ্ড এট দ্য ফ্ৰণ্ট ড'ৰৱে এণ্ড লুক ইন টু দ্য ষ্ট্ৰীট। নেক্সট প্ৰশ্নটো হৈছে হোৱাই ডিড ভেলি ফাইণ্ড দ্য উমেন ৰিপালচিভ। 1 নম্বৰত আছে শ্বি হেড লাৰ্জ পিয়াৰ্চিংছ ইন হাৰ ইয়াৰ্ছ, 2 নম্বৰত আছে শ্বি ৱ'ৰ আগলি ইয়াৰৰিংছ, 3 নম্বৰত আছে শ্বি ৱাজ চুইং বেটল নাট হুইচ কুড স্পিল আউট এনি মুমেণ্ট আৰু 4 নম্বৰত আছে অল দ্য এবভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন 4 অল দ্য এবভ। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।